নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং। আপোনালোকক ৰাতিপুৱা এটা ভাল পবিত্ৰ স্থান এটা উপাসনা কৰা স্থান আপোনালোকক দেখাব বিচাৰিছোঁ। এটা এটা মন্দিৰৰ প্ৰাংগণত মই আছোঁ। বৰ সুন্দৰ এটা পবিত্ৰ স্থানত আপোনালোকৰ ৰাতিপুৱাই মানে দেখাব বিচাৰিছোঁ আৰু ইয়াৰ কিছুমান বৰ্ণনা মই আপোনালোকক দিবলৈ বিচাৰি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো আপোনালোকে দেখিছে, মই জুম কৰি দিছোঁ অলপ। এইটো দেখিছে, একদম ওচৰতে আছোঁ মই। এইটো এটা পবিত্ৰ স্থান, উপাসনা কৰা স্থান। ইয়াতে দেউৰীসকলৰ এটা মন্দিৰ আছে, গাইদেউৰী গাঁও। গাইদেউৰী গাঁৱৰ দেউৰীসকলৰ এটা উপাসনা কৰা স্থান, মন্দিৰ। ৰাতিপুৱাই আপোনালোকক এই পবিত্ৰ স্থানত পবিত্ৰ স্থানৰ সকলোবোৰ পৰিৱেশ আপোনালোকক দেখাইছোঁ। আচলতে সেইটো মেইন আপোনালোকে যিটো দেখিছে সেইটো আচল মেইন মন্দিৰটো। তাতে আচল আমাৰ দেউৰীসকলে উপাসনা কৰে আৰু ভক্তি কৰে। আৰু এইটো ছাইডত এইকেইটা আছে, আপোনালোকে ভালকৈ দেখিছে নাই নাজানো। এইবোৰ ধুনীয়াকৈ মই দেখাই আছোঁ। এইবোৰ এইফালেও চাওক, এইকেইটা গোটেইকেইটা মন্দিৰে হয়, আমাৰ ভাগকৈ থাকে দেউৰীসকলৰ। মানে মেইনটো আপোনালোকে সেই যিটো মই দেখাই আছোঁ সেইটো তাতো দুয়োফালে আছে, দুই ছাইডৰ দুয়োফালে আছে সেইটো। আৰু এইফালে আপোনাৰ এইকেইটা হৈছে আমাৰ দেউৰীসকলৰ উপাসনা স্থলী। আৰু আমি ইয়াতে উপাসনা কৰোঁ দেউৰীসকলে। আমাৰ মন্দিৰ হয়, পবিত্ৰ স্থান আমাৰ দেউৰীসকলৰ কাৰণে। এইটো আচলতে দেউৰীসকলৰ কাৰণে বুলি নহয়, য'ত উপাসনা কৰে তাতে সেইটোৱে হৈছে পবিত্ৰ স্থান হয়। আচলতে তাতে বহুত ধৰ্মীয় কথা আলোচনা হয় আৰু তাতে ভগৱানক মানে বা ঈশ্বৰক আমি পূজা কৰোঁ। সেইবিলাক বস্তু আচলতে পবিত্ৰ স্থানেই হয়। আৰু তাতে মানুহৰ মনবিলাক তাত পোৱাৰ লগে লগে পবিত্ৰ হৈ যায়। গতিকে মই এইটো দেখাই আছোঁ। আচলতে ইয়াৰ এটা বৈশিষ্ট্য আছে। আমাৰ গাইদেউৰী গাঁৱৰ যিটো মন্দিৰ, এই মন্দিৰৰ এটা বৈশিষ্ট্য আছে। গাইদেউৰী গাঁৱত আমাৰ গোটেই অসমত দেউৰীসকলৰ মন্দিৰ মানে চাংঘৰ নাই। আমাৰ ইয়াত গাইদেউৰী গাঁৱত মানে মন্দিৰটো যিটো মন্দিৰ হয়, মন্দিৰটো আমি গোটেইকেইটা মন্দিৰ চাওক, গোটেইকেইটা মন্দিৰ চাংঘৰ। আচলতে আমাৰ দেউৰী সমাজত বা দেউৰী জনগোষ্ঠীৰ মানে মন্দিৰটো চাংঘৰ নহয়। মানে অসমত ক'তো আপুনি দেখিবলৈ নাপাব, ইয়াতে আপুনি চাংঘৰ দেখিবলৈ পাব। এইটো এটা বৈশিষ্ট্য। গতিকে এইটোকে আপোনালোকক দেখুৱালোঁ। গতিকে মই মন্দিৰতো সেৱা এটা কৰিলোঁ, ভগৱানৰ ওচৰত সেৱা জনাই মই ভিডিঅ'টো কৰিছোঁ। গতিকে ভিডিঅ'টো ইমানেই। আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগে লাইক এটা কৰি দিব, যদি বেছি ভাল লাগে শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।